কাজিৰঙাত গড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে গৃহৰক্ষী বাহিনীৰ এজন জোৱান। বুঢ়াপাহাৰ বনাঞ্চলৰ অন্তৰ্গত তুনিকাটি বন শিবিৰ এলেকাত সংঘটিত হয় গড়ৰ এই আক্ৰমণ। আহত গৃহৰক্ষী জোৱানজনৰ নাম সুচেন্দ্ৰ বৰা বুলি জানিব পৰা হৈছে। আহত জোৱানগৰাকীক জখলাবন্ধা হাস্পতালত ভৰ্তি কৰোৱা হয়। নিজৰ দায়িত্ব সমাপন কৰি উভতি অহাৰ পথত এজনী গড়ে আক্ৰমণ কৰে। গড়জনীৰ লগত আছিল এটা পোৱালি আৰু তাৰ পিছতেই জোৱানজনক আক্ৰমণ কৰে গড়ে। পিঠিত কিছু আঘাত পাই জোৱানজনে জখলাবন্ধা হাস্পতালত ভৰ্তি কৰোৱা হয়। বৰ্তমান জোৱানজনৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা হৈছে। টংগীৰ পৰা কেম্পৰ ফালে আহি থকাত অৱস্থাত ডিউটিৰ পৰা মাকপোৱালি ঘৰ আমাক এটাক কৰিছিলে। এটাক কৰাৰ কাৰণে আমাৰ সুচেন্দ্ৰ বৰা নামক এজন হোমগাৰ্ড এজনৰ গুৰুতৰ আহত হৈছে অকণমান, আৰু পিঠিত খুন্দা মৰাৰ কাৰণে পিঠিত অকণমান কঁকালত দুখ পাইছে। এইটো কোনটো কেম্পৰ? এইটো আমাৰ গোলাঘাটী ৰেঞ্জৰ আণ্ডাৰত তুনিকাটি কেম্প। কিমানমান সময়? প্ৰায় 9টা, 8:30, 9টা এনেকুৱা হ'ব। কোভিড-19 আহিল, লৰা ঢপৰা লাগিল স্বাস্থ্য বিভাগৰ। কোভিড গ'ল, পিছে কোভিডৰ ICU নিৰ্মাণ কাৰ্য চলি থকাৰ মাজতে ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈছে এই নিৰ্মাণ কাৰ্যত। ধেমাজিৰ অসামৰিক চিকিৎসালয়ৰ চৌহদত নিৰ্মাণৰত ICU দেৱালত ফাট মেলিছে, পানী পৰি উৱলি গৈছে ফল চিলিং। 15 কোটি টকীয়া কামৰ শেষ হ'ব কেতিয়া? JC কনষ্ট্ৰাকশ্যন নামৰ প্ৰতিষ্ঠানটোক 13 কোটি টকাৰ কামৰ আবণ্টন দিয়া হ'ল। জ্যেষ্ঠসকলৰ বাবে ICU লগতে চিকিৎসক, নাৰ্ছ আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ 22টা পৰিয়ালৰ বাবে আৱাসগৃহ, আৰু তাৰ কাম বৰ্তমান 50%তকৈ অধিক আগবঢ়া নাই। ICU কাম প্ৰায় সম্পূৰ্ণ যদিও আন এটা প্ৰতিষ্ঠান পূজা এছ'চিয়েটছ নামৰ নিৰ্মাণকাৰী সংস্থাটোৱে লাভ কৰা 1 কোটি 80 লাখ টকাৰে শিশুসকলৰ ICU কোঠা নিৰ্মাণতো দেখিবলৈ পোৱা হৈছে ব্যাপক অনিয়ম। নিৰ্মাণ কাৰ্য চলি থকাৰ মাজতে দেৱালত দেখা গৈছে বৃহৎ ফাট, চাদৰ পানী পৰি উৱলি গৈছে ফল চিলিং। ৰং সানি ঢাকি ৰাখিবৰ চেষ্টা কৰিছে সকলোতে, আৰু এনেদৰে চলি থকা চূড়ান্ত অনিয়মক লৈ সৰব হৈছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ধেমাজি জিলা সমিতি। আৰু এই সংগঠনটোৱে দাবী কৰিছে যে অতি শীঘ্ৰেই ইয়াৰ এক উচ্চ পৰ্যায়ৰ তদন্ত হওক আৰু দোষীয়ে শাস্তি লাভ কৰক। সেই সময়ত স্বাস্থ্যমন্ত্ৰী সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উদ্বোধন কৰা যিটো আধাৰশিলা উদ্বোধন কৰিছিলে তেখেতে, তাৰ ICU কাম বহুত লেহেমীয়া গতিয়ে আগবঢ়া আমি দেখিবলৈ পাইছোঁ। যিহেতু 2টা বছৰ অতিক্ৰম কৰিব হ'ল, তৎসত্বেও কিন্তু আজি কোপতি এই ICU সম্পূৰ্ণ হৈ উঠা আমি দেখিবলৈ পোৱা নাই। যিহেতু এটা কোম্পানীয়ে যিহেতু কৰিছে, সেই কোম্পানীটোৰ কাম কিছু ICU আগবাঢ়িছে, কিন্তু বৃদ্ধসকলৰ কাৰণে যিটো ICU আছে, কিন্তু সৰু ল'ৰাৰ কাৰণে যিটো ICU নিৰ্মাণ কৰি আছে পূজা এছ'চিয়েটে, তাত সম্পূৰ্ণ নিম্নমানদণ্ডৰ হোৱা আমি দেখিবলৈ পাইছোঁ। যিহেতু আমি আজি প্ৰত্যক্ষ কৰি তাত দেখিছোঁ ওপৰ চাৰ্টৰ পৰা যিসমূহ পানী পৰে চিলিঙৰ, সেই পানী পৰাৰ ফলত তাত কিছুমান দাগ বহি আছে, আৰু তাতে তেখেতলোকে কি হৈছে ৰং কৰি আছে, যাৰ ফলত ই এটা নিম্ন মানদণ্ড হৈছে। সেইকাৰণে অসম জাতীয়তাবাদী যুৱ পৰিষদে ইয়াৰ এটা উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছোঁ, আৰু ইয়াৰ লগত যিসকল ব্যক্তি আছে সেইসকলক দোষী ব্যক্তিসকলক চিনাক্ত কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সামগুৰিৰ হাঁহচৰা বৰালি গাঁৱৰ পথাৰত দিন দুপৰতে বন্যহস্তীৰ উপদ্ৰৱ। এটা বন্যহস্তীয়ে পথাৰখনত মুক্ত বিচৰণ কৰি তহিলং কৰিলে সামগুৰিৰ হাঁহচৰা বৰালি গাঁৱৰ পথাৰত। দিন দুপৰতে বন্যহস্তীৰ উপদ্ৰৱ চলি আহিছে, বিঘাই বিঘাই সেউজ ধাননি বিনষ্ট হৈছে। কিং কৰ্তব্য বিমূৰ বহুকেইজনে আতচবাজি ফুটাই হাতী খেদি পঠিওৱাৰ চেষ্টা চলাইছে। পৰ্যাপ্ত বনৰক্ষীৰ অভাৱত বন বিভাগেও কৃষক ৰাইজক সুৰক্ষা প্ৰদানত ব্যৰ্থ হৈছে। বন বিভাগে শীঘ্ৰেই হাতীটো খেদি নপঠিয়ালে পুনৰ পথাৰখন তহিলং কৰাৰ আশংকাত বৰ্তমান ভুগিছে এইসকল ভুক্তভোগী কৃষকে। 15 দিনৰ পৰা 3জনীয়া হাতীৰ দলতে আছিল, কিন্তু এতিয়া আপোনাৰ আজি দেখিলোহি এজন হাতীয়ে যোৱাকালি সেই 3 বজাত আজি পুনৰ আকৌ 2:30 বজাত আহি পেলাই আমাৰ পথাৰত এতিয়া উপদ্ৰৱ চলাই আছে দিন দুপৰতে। চৰকাৰে কোনো এটা গুৰুত্ব নিদিয়ে যে যিখন পথাৰৰ পৰা আমি খাই আছোঁ দুবেলা দুমুঠি, সেই পথাৰখনৰ ওপৰত আমাৰ চৰকাৰেও গুৰুত্ব নিদিয়ে যে এই পথাৰখন আমাৰ অলপমান চাওঁ, সেইটো নহয়। তেওঁলোকে বন কৰ্মী অলপ নিয়োগ কৰিব লাগে, তেতিয়াহে আপোনাৰ এই ভাদ মাহৰ পৰা অকণমান আমাক প্ৰটেকশ্যন দিলেহে আমি আঘোণ মাহত সোণালী ধানকেইটা ঘৰত চপাব পাৰিম। আমাক তেওঁলোকৰ কোনো গুৰুত্ব নাই। থাৰ্কো হাইস্কুলত পঢ়িলে হয়তো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো পাছ কৰিব নোৱাৰিব মেট্ৰিক। এই মন্তব্য বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সদস্যৰ। কিয়নো বিদ্যালয়খনৰ প্ৰাথমিক শাখাটো অসমীয়া, মাধ্যমিক শাখাত গাৰো আৰু হাইস্কুল পৰ্যায়ত ইংৰাজীত পাঠদান কৰা হয়।
এখন বিদ্যালয়ত 3টা ভাষাত পঢ়া ছাত্ৰ-ছাত্ৰীয়ে কেতিয়াও মেট্ৰিক পাছ কৰিব নোৱাৰে গোৱালপাৰা জিলাৰ লক্ষীপুৰ শিক্ষাখণ্ডৰ থাৰ্কো হাইস্কুল বন্ধ হোৱাৰ চৰকাৰী নিৰ্দেশক লৈ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিদ্যালয়ৰ শিক্ষকবৃন্দই চৰকাৰৰ পৰা বিচাৰিলে এটা সুযোগ শেহতীয়াকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উত্তীৰ্ণৰ হাৰ 0% হোৱা বিদ্যালয়সমূহ বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লৈছে চৰকাৰে আৰু যাৰ বাবে বিবুদ্ধিত পৰিছে শিক্ষক শিক্ষয়িত্ৰীৰ লগতে অভিভাৱকসকল জলেশ্বৰ সমষ্টিৰ থাৰ্কো হাইস্কুল আৰু আনফালে ৰংজুলি গাৰ্লছ হাইস্কুলৰ উত্তীৰ্ণৰ হাৰ 0 থাৰ্কো হাইস্কুলখন লক্ষীপুৰ শিক্ষাখণ্ড তথা জলেশ্বৰ সমষ্টিৰ ভিতৰতে 3টা মাধ্যমৰ একমাত্ৰ এখন বিদ্যালয় বিদ্যালয়খন বন্ধ কৰা চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰোধিতা কৰিছে বিদ্যালয় কৰ্তৃপক্ষ আৰু বিভিন্ন দল সংগঠনে অসমীয়া মিডিয়াম এম ই স্কুলখন হ'ল এতিয়া গাৰো মিডিয়াম ইংলিছ মিডিয়ামটো হ'ল এতিয়া হাইস্কুল গতিকে আজি এই বছৰত যে 0 ৰিজাল্টটো পাইছে কেনেকৈ সম্ভৱ হ'ব যে এল পি স্কুল অসমীয়া মিডিল স্কুলটো হ'ল গাৰো মিডিয়াম ডাইৰেক্ট ইংলিছত যায় কেনেকৈ সক্ষম হ'ব যে সি মেট্ৰিক পাছ কৰিবলৈ পাৰিব কোনেও নোৱাৰিব হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজেও চাগে নোৱাৰিব ডাইৰেক্ট যদি আজি ইংলিছ মিডিয়ামত পঢ়ি যদি গাৰো ভাষা দি সি পৰীক্ষা দিব যদি গ'লেহেঁতেন সিহঁতো নোৱাৰিব যাৰ কাৰণে মই অতি দুখেৰে মই আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ যাতে আমাৰ এইখিনি অঞ্চলৰ ল'ৰা ছোৱালী ভৱিষ্যতলৈ পঢ়া শুনাত আগবাঢ়ি যাব পাৰে আমাৰ স্কুলখন যাতে ৰাখি দিয়ে কলিয়াবৰৰ ৰাঙলুৰ আমডঙাত এটা কণমানি হাতী পোৱালিৰ মৃত্যু পোৱালিটোৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই এতিয়াও 3-4 দিন পূৰ্বে হাতী পোৱালিটো জন্ম হোৱাৰ অনুমান কৰিছে বন বিভাগে নিশা হাতীৰ চিঞৰ শুনা পাই পুৱা চাবলৈ গৈ স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃত হাতী পোৱালিটো বন বিভাগক অৱগত কৰিছে স্থানীয় লোকে অন্য হাতীৰ যুঁজত কণমানি হাতী পোৱালিটোৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে আমি হাতীৰ মানে চিঞৰ বাখৰ শুনিলোঁ শুনি গোটেই ৰাইজে মানে শুনিছে কিন্তু শুনি তাৰপিছত আমি ভাবিছোঁ কিবা হৈছে নেকি তেনেকুৱা ৰাতিপুৱা আহি দেখিলোঁ যে ইয়াত হাতী পোৱালি এটা মৃত্যু হৈ মানে পৰি থকা তো তাকে মানে আমি খবৰ পাই বন বিভাগকো আমি জনাইছোঁ জনোৱা সত্ত্বেও মানে তেওঁলোকে আহি পোৱা নাই এতিয়ালৈকে কেইদিনমান হ'ব পাৰে পোৱালিটো আনুমানিক 2-3 দিনমান হৈছে নেকি তেনেকুৱাহে লাগিছে মানে জন্ম হোৱা ইয়াতে চাগে জন্ম হৈছে ইয়াতে হৈছে চাগে জন্ম হয় লোকে লোকাৰণ্যত দক্ষিণ কামৰূপৰ চাম্পুপাৰাৰ কলহী নৈৰ দুয়োপাৰ যেন এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে চাম্পুপাৰাত প্ৰখৰ ৰ'দক নেওচি হাজাৰ হাজাৰ লোক আহিছে নাও খেল উপভোগ কৰিবলৈ উদলি মুদলি পৰিৱেশৰ মাজেৰে অনুষ্ঠিত হ'ল ৰাজ্যিক ভিত্তিত নাও খেল প্ৰতিযোগিতা চাম্পুপাৰাত তামুলডি কল হিচাক আঞ্চলিক নাও খেল কমিটিৰ উদ্যোগত স্বাধীনতাৰ আজাদিকা অমৃত মহোৎসৱ উপলক্ষে চাম্পুপাৰাত অনুষ্ঠিত হ'ল এই নাও খেল প্ৰতিযোগিতা নাও খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে 18টা দলে ৰাজ্যিক ভিত্তিত অনুষ্ঠিত নাও খেল প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ছয়গাঁও থানাৰ আৰক্ষী বিষয়া ভগৱান ডেকা জোৰখিমলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ ডেকা সমাজকৰ্মী নছিম উদ্দিন আহমেদ সহ ভালে সংখ্যক গণ্যমান্য ব্যক্তি ৰাইজে নাও খেলৰ প্ৰতিযোগিতা পাতিছে এই নাও খেলত বিভিন্ন অঞ্চলৰ পৰা দূৰ পৰা নাও খেল প্ৰতিযোগীসকলে আহি ইয়াত নাও খেলত অংশগ্ৰহণ কৰিছে আৰু উপস্থিত ৰাইজক আজিৰ এই নাও খেল প্ৰতিযোগিতাটো শান্তিপূৰ্ণভাৱে উপভোগ কৰিবলৈ আৰু কমিটিৰ সহায় সহযোগ আগবঢ়াবৰ বাবে সকলো কাৰ্যসূচীতে আদিৰ পৰা শেষলৈকে সকলো কাৰ্যসূচী যাতে ভালদৰে সমাপ্ত কৰিব পাৰে তাৰ কাৰণে সকলোৰে ৰাইজৰে মই সহায় সহযোগিতা কামনা কৰিছোঁ মেঘালয়ৰ ৰাজভৱনত শুকুৰবাৰে সন্ধিয়া অনুষ্ঠিত হয় এখন গাম্ভীৰ্যপূৰ্ণ সভা আজাদিকা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা এই সভাখনত উপস্থিত থাকে মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিক মেঘালয় মুখ্য সচিব বিধানসভাৰ অধ্যক্ষকে ধৰি বহু গণ্যমান্য ব্যক্তি এই সভাতে সমাজৰ হকে কৰা কামৰ বাবে ৰাজ্যপালৰ পৰা মনোনীত হোৱা বিশেষ বঁটা প্ৰদান কৰা হয় এই বৰ্ষৰ বাবে এই বঁটা লাভ কৰিছে যুটীয়াভাৱে ইউএছডিএমৰ সঞ্চালক মহবুল হক আৰু মেঘালয়ৰ স্মৃতি ট্ৰিনিটি চাইটেও পুনৰ জনাইছো মেঘালয়ৰ স্মৃতি ট্ৰিনিটি চাইও দুয়োকে বঁটা প্ৰদান কৰে মেঘালয়ৰ সন্মানীয় ৰাজ্যপাল সত্যপাল মালিকে
ভাল লাগিছে আজি আমাৰ এইটো ৰিকগনিশ্যন এণ্টায়াৰ USTM ফেমিলিৰ কাৰণে ERD ফাউণ্ডেশ্যনৰ কাৰণে আমি এটা কম্পিউটাৰ 4টা ষ্টুডেণ্ট দি জাৰ্ণি কৰা 2001ৰ গুৱাহাটীত ভাড়াঘৰত আপোনালোকে চবেই জানে আৰু USTMৰ জাৰ্ণিটো 6টা ষ্টুডেণ্টৰ বায়'টেকনলজি ষ্টুডেণ্ট লৈ জাৰ্ণি কৰা আজি ইটছ এ বিগ ফেমিলি ডাঙৰ পৰিবাৰ আমাৰ 5,500 ষ্টুডেণ্ট বৰ্তমানে 1000ৰ ওপৰ ষ্টুডেণ্টে ফ্ৰী পঢ়ি আছে আৰু এণ্টায়াৰ নৰ্থ ইষ্টৰ কোনো ভিলেজ বাকী নাই কোনো ডিষ্ট্ৰিক্টৰ কোনো কৰ্নাৰ বাকী নাই য'ৰ পৰা আমাৰ ষ্টুডেণ্ট নাই চ' উই হেভ এ ভেৰি ডাইভাৰ্ছ ফেমিলি আমাৰ ইউনিভাৰ্চিটি দেখি পেলাই আমাৰ ষ্টুডেণ্টৰ ডাইভাৰ্চিটি দেখি পেলাই বিভিন্ন ডাঙৰ ডাঙৰ মানুহে আমাক কৈছে যে ইট ইজ এ মিনি ইণ্ডিয়া চ' আমাৰ এইটো চেলেঞ্জ হ'ল ফিউচাৰ কমিটমেণ্ট এইটোৱে হ'ল যে আমি এইটো ৱৰ্ল্ড ক্লাছ ইনষ্টিটিউশ্যন বনাব লাগে তাৰ কাৰণে এটাই স্পেচ আছে এইটো হ'ল ৰিচাৰ্চ আৰু গৱেষণা এই গৱেষণাৰ কাৰণে আমি এতিয়া খুব এফৰ্ট দি আছোঁ আৰু অনাৰেবল গভৰ্ণৰ অফ মেঘালয়া তেওঁ কেইবাৰমান আমাৰ লগত ইণ্টাৰেকশ্যন কৰিছে বিভিন্ন এংগলৰ পৰা তেওঁ আমাৰ ইনফৰমেশ্যন পাইছে যে এই ইউনিভাৰ্চিটিৰ যিটো টীম আছে এই টীমে এটা ভাল ইউনিভাৰ্চিটি বনাব বিচাৰিছে তেওঁলোকৰ এটা কমিটমেণ্ট আছে সেইটো এপ্ৰিচিয়েশ্যনৰ কাৰণে মেঘালয় গভৰ্ণৰে এইটো ডিচিশ্যন লৈছে কাইলৈ নিযুক্তি পৰীক্ষাৰ প্ৰশ্ন কাকত ভাইৰেলৰ চেষ্টা ডিজিপি ভাস্কৰ জ্যোতি মহন্তৰ এয়া বিস্ফোৰক মন্তব্য প্ৰশ্ন কাকত ভাইৰেলৰ চেষ্টা কৰিছিল দুষ্ট চক্ৰই আমি ইতিমধ্যে দুষ্ট চক্ৰটো ধৰিছো পৰীক্ষাৰ্থীক অসৎ উপায় অৱলম্বন নকৰিবলৈ আহ্বান পূৰ্বৰ দৰেই কাইলৈ অনুষ্ঠিত হ'ব পৰীক্ষা কোনো খুৰুঙা নোহোৱাকৈ পৰীক্ষা অনুষ্ঠিত হ'ব যান জঁটৰ বাবে কিছু স্থানত নিশাই নিয়া হ'ব প্ৰশ্ন কাকত যান জঁটৰ বাবে প্ৰাৰ্থীসকল প্ৰয়োজনতকৈ অধিক সময় আগতীয়াকৈ আহিবলৈ আহ্বান ডিজিপিৰ পৰীক্ষা কেন্দ্ৰলৈ নানিব কোনো ইলেক্ট্ৰনিক সামগ্ৰী এই আহ্বান ডিজিপি ভাস্কৰ জ্যোতি মহন্তৰ এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে ডিজিপি ভাস্কৰ জ্যোতি মহন্তই কাইলৈ নিযুক্তি পৰীক্ষাৰ প্ৰশ্ন কাকত ভাইৰেলৰ চেষ্টা চলাইছে এটা দুষ্ট চক্ৰই আৰু ইতিমধ্যে দুষ্ট চক্ৰটোক ধৰা পেলাইছে অসৎ উপায় অৱলম্বন নকৰিবলৈ পৰীক্ষাৰ্থীসকলক আহ্বান জনাইছে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে এটা দুটা আমি পাইছিলোঁ বুৰ্বক কেইটামানক সিহঁতে আচলতে ক'ৰবাত জুৱা খেলি পেলাই এনেকুৱা কেছ এটা পাইছিলোঁ জুৱা খেলি পেলাই হাৰি পেলাই এটা পইচা কেইটামান লগা হ'ল কাৰোবাৰ পৰা বহুত ধাৰ হ'ল গতিকে সি এনে মাৰিছিলে কুৱেশ্যন পেপাৰ কপি লাগে যদি ইমান 3,000 টকা জমা দিয়ে এনেকুৱা ধৰণৰ হোৱাটছআপ আৰম্ভ কৰিছিলে ফটকৈ ধৰাই পৰিলে তেনেকুৱা কৰি পেলাই এদিন কৰিব পাৰিব দুদিন কৰিব 3 নম্বৰ দিনা ধৰা পৰিব পিঠি ফালি দিয়া হ'ব মই যিখিনি মানুহ ইয়াৰ লগত জড়িত আছে পৰীক্ষাটো পাতোঁতে তেখেতলোককো অনুৰোধ কৰিছোঁ যাতে যেনেকৈ আগৰবাৰ নিয়ম কানুনখিনি পালন কৰি পেলাই কৰিছিলে সেইখিনি কৰিলে ভাল কোনোবাৰ মনত যদি কিবা খুঁত যদি আছে ভাবিছে যে মই কিবা এটা হেল্প কৰি দিম কাৰোবাক তেতিয়াহ'লে তেওঁ ভুল ভাবিছে আৰু সেইটো কেতিয়াও হ'ব নোৱাৰে কাৰণ আমাৰ ছিষ্টেমটো এনেকুৱা কৰা হৈছে গতিকে মই সকলোলৈ পুনশ্চ আহ্বান জনাম যাতে অন্যায় বা এনেকুৱা ধৰণৰ বেওকুফিৰ কাৰণে কোনো প্ৰশ্ৰয় নলয় আৰু লৈ পেলাই আননেচেচাৰী অশান্তিত ভুগিব জেলত যাবলগীয়া হ'ব পাৰে গতিকে এইবোৰ যাতে নহয় আৰু সকলোকে পুনশ্চ মই ৰিকুৱেষ্ট কৰিম আমাৰ পৰীক্ষাটো সুকলমে পতাত সকলোৱে সহায় কৰিব হুজাইৰ যুৱক আৰিয়ান লস্কৰৰ মৃত্যু প্ৰসংগ অত্যধিক ড্ৰাগছ সেৱনৰ ফলত আৰিয়ানৰ মৃত্যুৰ সন্দেহ দুই যুৱকৰ সৈতে ড্ৰাগছ সেৱন কৰাৰ কথা স্বীকাৰ কৰিছে বন্ধুৱে ইপিনে টকাৰ বাবে লগৰীয়াই আৰিয়ানক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছিল পৰিয়ালে বুধবাৰে নগাঁৱলৈ মটৰচাইকেল ক্ৰয় কৰিবলৈ গৈছিল আৰিয়ান শুকুৰবাৰে পুৱা নগাঁও চহৰৰ কবৰস্থানত উদ্ধাৰ কৰা হৈছিল মৃতদেহ আৰিয়ানক হত্যাৰ সন্ধানত 3 যুৱকক আটক কৰে নগাঁও আৰক্ষীয়ে যুৱকজনৰ হত্যাকাণ্ডক লৈ নগাঁও সদৰ থানাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় একাংশ ৰাইজে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ সঠিকটো ক'ব পাৰিম তেওঁলোকে 3জন আটক কৰিছোঁ হয় তেওঁলোকে কোৱা মতে তেওঁলোকে একেলগে ড্ৰাগছ খাইছিলে তাৰপিছত যুৱকজনৰ কিবা মৃত্যু হ'ল এইটো তেওঁলোকে কৈছে কিন্তু এতিয়া একচুৱেল ফেক্টটো আমি পষ্টমৰ্টম ৰিপৰ্টৰ পাছতহে ক'ব পাৰিম মহানগৰীৰ দক্ষিণ গাঁৱত পথ দুৰ্ঘটনা তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে টাটা মেজিক বাহন এই দুৰ্ঘটনাত থিতাতে নিহত হয় মেজিকখনৰ এজন যাত্ৰী দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা ট্ৰাকক কিছু দূৰে জব্দ কৰা হয় আৰু আৰক্ষীয়ে আটক কৰে আনোৱাৰ নামৰ ট্ৰাক চালকক হুৰাসক্ত অৱস্থাত আছিল ট্ৰাকখনৰ চালকজন লখৰাৰ পৰা লাল গণেশ অভিমুখে গৈ থকা অৱস্থাত ট্ৰাকখনে খুন্দা মাৰে মেজিকত আৰু যাৰ বাবে থিতাতে নিহত হয় এজন যাত্ৰী হুৰামত্ত চালকজনক ইতিমধ্যে কৰায়ত্ব কৰে আৰক্ষীয়ে
আহি কিনে টাৰ্ণিংটো ল'ব নোৱাৰিলে ডাইৰেক্ট এইখন গাড়ীত মাৰিছে মাৰাৰ পিছত ই স্পট ডেড হৈছে লগালগ চকু ড্ৰাইভাৰ আৰু হেণ্ডিমেন পলাইছে আৰু তাৰে আগত ট্ৰাকখন ধৰিছে বোলে পুলিচে ট্ৰাকখন ইয়াতে যাত্ৰী আছিলে ইয়াতে পূৰা জোচা সোমাই গৈছে সোমাই এটা স্পট ডেড হৈছে